ছাত্ৰ-ছাত্ৰীসকল দশম শ্ৰেণীৰ গণিতৰ পাঠদানলৈ সকলোকে স্বাগতম জনাইছো। আজি আৰম্ভ কৰিম সমান্তৰ প্ৰগতি পঞ্চম অধ্যায় অনুশীলনী 5.2 কুৱেশ্যন নম্বৰ 3 আৰু 4। কুৱেশ্যন নম্বৰ 3 তলৰ সমান্তৰ প্ৰগতিসমূহৰ খালী ঘৰ কেইটা লুপ্ত পদসমূহ নিৰ্ণয় কৰিব লাগে। কুৱেশ্যন 1টো দিয়া আছে 2 আৰু এইটো খালী ঘৰ দিয়া আছে এইটো নিৰ্ণয় কৰিব লাগে আৰু 26 যেহেতু আমি আগত পাই আহিছো যে প্ৰথম যেটো থাকিব এইটো প্ৰথম পদটো আমি ধৰি ললো আমি a আৰু সাধাৰণ অন্তৰ কি d তাহলে এইটো আমাৰ দ্বিতীয় পদ এইটো প্ৰথম পদ দ্বিতীয় পদ এইটো তৃতীয় পদ প্ৰথম পদটো যদি a1 বুলি ধৰো আমি a1 এইটো a2 এইটো a3 a2 টো নিৰ্ণয় কৰিব লাগে দিয়া আছে আৰু তৃতীয় পদটো দিয়া আছে ইয়াত a ইকুৱেল প্ৰথম পদ 2 আৰু দিয়া আছে কি তৃতীয় পদ a3 ইকুৱেল টু 26 a3 ইকুৱেল 26 তোমালোকে পাই আহিছা যে এন্টম পদটো কি হৈছে n ইকুৱেল টু a plus n minus 1 d এটো যেহেতু দিয়া আছে তোমালোকৰ তৃতীয় পদটো দিয়া আছে 26 n ৰ মানটো যদি 2 হয় তেতিয়া কি বহাই দিম তোমালোকে চাবা a ইকুৱেল টু 2 a plus 2 minus 1 d a plus 2 minus 1 d তাৰ মানে দ্বিতীয় পদটো কি হৈ যায় তোমালোকৰ a plus d হেৰনে তৃতীয় পদ a3 ইকুৱেল টু a plus n ৰ মানটো 3 minus 1 d a plus 3 minus 1 2d ইয়াৰ পৰা দেখা গল কি তোমালোকৰ যদি a2 হয় a plus d হ'ব a3 হলে a plus 2d হেৰনে a4 হলে a plus 3d 1 কমাই দি আমি এটা ডাইৰেক্ট লিখিব পাৰো তাহলে a3 ইকুৱেল টু কিমান লিখিব পাৰিম a plus 2d যেহেতু a3 ইকুৱেল টু তোমালোক পাই আহিছা 26 নহলে a3 ইকুৱেল টু a plus 2d a plus 2d 26 যেহেতু a মানটো ইয়াত দিয়া আছে তোমালোক কিমান 2 ইয়াত a মানটো ইয়াত বহাই দিম বহাই দিয়াৰ আমি d মানটো ইয়াৰ পৰা নিৰ্ণয় কৰিম a মানটো 2 টো বহাই দিলো প্লাস 2d ইকুৱেল 26 2d ইকুৱেল টু 26 plus 2 minus 2 2d ইকুৱেল 26 minus 2 24 2 to ইয়াৰ লগত ইনটু আছে গতি ডিভাইড হ'ব d ইকুৱেল টু 24/2 এত পালো d ইকুৱেল টু ডিভাইড কৰিলে 12 d মানটো ইয়াত পালো a মানটো যেহেতু 2 আছে ইয়াৰ পৰা নিৰ্ণয় কৰিলো d মানটো 12 যেহেতু আমাৰ দ্বিতীয় পদটো উলিয়াবলৈ কৈছে এটো a2 দ্বিতীয় পদটো কি আছে a plus d তা দ্বিতীয় পদটো হ'ব কি উলিয়া নিৰ্ণয় কৰিবলৈ কৈছে যেহেতু a2 ইকুৱেল টু a plus d a মানটো আছে 2 d মানটো আছে 12 2 plus 12 14 হৈ গলে যেহেতু লুপ্ত পদটো উলিয়াবলৈ কৈছিলে কি 2 সেকেন্ড দ্বিতীয় পদ a2 ইকুৱেল টু কিমান পালো 14 গতিকে আমি লৈ এটা আনসাৰটো লিখি দিব পাৰো যেহেতু কিমান 14 এটো পালো 14 দ্বিতীয় পদ আমি ভাগও লিখিব পাৰো যে লুপ্ত পদ কেটা কৈছে লুপ্ত পদটো হৈছে দ্বিতীয় পদ গতিকে দ্বিতীয় পদটো কি 14 কুৱেশ্যন নম্বৰ 2 ইয়াত দিয়া আছে প্ৰথম পদটোকে উলিয়াব লাগে আৰু দ্বিতীয় পদটো দিয়া আছে তৃতীয় পদটো উলিয়াব লাগে আৰু চতুৰ্থ পদটো দিয়া আছে এটো হৈ যাব a1 a2 a3
A4 এইকেইটা দিয়া আছে নিৰ্ণয় কৰিব লাগে কি A1 আৰু A3 উলিয়াব লাগে A2 is equal to পাই আহিছো A2 is equal to A plus D A4 is equal to A plus 3D ইয়াত A2 is equal to question to দিয়া আছে 13 A2 is equal to আগত পাই আহিছো যে A2 A plus D is equal to 13 এটো লিখিব পাৰি সমীকৰণ নম্বৰ 1 নম্বৰ আৰু কি দিয়া আছে এটো আৰু দিয়া আছে A4 is equal to 3 A4 হলে 1 কমাই দিব লাগে A plus 3D is equal to 3 সমীকৰণ নম্বৰ 2 1 আৰু 2 অপনয়ন পদ্ধতিৰে সমাধান কৰিম সমাধান কৰি A আৰু D মানটো ইয়াৰ পৰা নিৰ্ণয় কৰিম 1 minus 2 1 minus 2 implies A plus D এর মাইনাস কইলে চিনটো বদলি হৈ যাব ইয়াৰ পৰা minus A minus 3D 13 minus 3 A cancel গল এটো থাকিলে কি D আৰু minus 3D ডাঙৰ ডাঙৰ মাইনাস আছে minus 2D আৰু 13 minus 3 10 minus 2D is equal to 10 D is equal to minus 10 by 2 is equal to minus 5 যেটো আমাৰ নিৰ্ণয় কৰিবলৈ কৈছে প্ৰথম পদ A আৰু কি A3 যেটো এবাৰ D মানটোহে পাইছো A মানটো এতিয়ালৈকে নিৰ্ণয় হোৱাই নাই D মানটো 1 নং সমীকৰণত বহাই দিম বা 2 নংতো বহাব পাৰো আমি 1 নংতে বহাই দিলে A মানটো ওলাব লিখিম D মান 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণটো আছিল A plus D A D মানটো যেটো আছিল -5 আৰু 13 A is equal to 13 minus plus ইফালে 18 এটা দেখা গল যে কি D is equal to -5 A is equal to 18 প্ৰথম পদটো যেটো আমি A লিখো তেতিয়া হলে A is equal to কিমান লালে এটো প্ৰথম পদটো ওলাই গল 18 ইয়াৰ পিছত আমাৰ উলিয়াবলৈ কৈছিলে তৃতীয় পদটো A plus 2D এটো নিৰ্ণয় কৰিম A is equal to পালো 18 D is equal to -5 A is equal to 18 D is equal to -5 যেটো প্ৰথম পদ নিৰ্ণয় কৰিবলৈ গৈ গতিকে A is equal to 18 পালো আৰু নিৰ্ণয় কৰিবলৈ কৈছিলে A3 is equal to A plus 2D কৈছো 1 কমাই দিবলে 3 থাকিলে 2 A মানটো আছে 18 plus 2 D মানটো আছিল -5 এট বহাইলো 18 plus মানে -10 18 minus 10 8 এতিয়া ওলাই গল আমাৰ কি প্ৰথম পদটো ওলালে 18 আৰু তৃতীয় পদটো 8 question number 3 5 দ্বিতীয় পদটো নিৰ্ণয় কৰিব লাগে তৃতীয় পদটো নিৰ্ণয় কৰিব লাগে চতুৰ্থ পদটো দিয়া আছে কি দিয়া আছে আর এতিয়া প্ৰথম পদ যেটো A is equal to 5 দিয়া আছে নিৰ্ণয় কৰিব লাগে কি A2 আৰু A3 A4 টো দিয়া আছে A4 is equal to 1/2 A4 is equal to A plus 3D এটা আমি সমষ্টিটো ভাঙি দিলে 9 into 2 18 18 plus 1 19 19/2 যেটো A মানটো ইয়াত দিয়া আছে A মানটো কিমান 5 গটে এ ঠাইত আমি 5 টো বহাই দিম ইয়াত 5 plus 3 D is equal 19/2 3D is equal to 19/2 plus 5 minus 5
3d is equal to 2 to লসাগু 19 2 into 5 10 গরে 3d is equal to 9/2 পালো যেহেতু d is equal to নির্ণয় কৰিব লাগে 9 2 into 3 এটো ক্যান্সেলিং গল 3 d is equal to পালো 3/2 d মানটো নির্ণয় d মানটো পালো 3/2 a মানটো পালো 5 গতে a2 টো আমি নির্ণয় কৰিব লাগে a2 যেটি উলিয়াব লাগে আমি a2 is equal to a plus d এটো পাইছো তোমালোকৰ a মানটো যেহেতু আছে 5 টো বহাই দিম প্লাস d মানটো আছে 3/2 এটো যদি 2 টো লসাগু লও 2 into 5 10 10 plus 3 13/2 এটো পালো দ্বিতীয় পদটো এটা নির্ণয় কৰিব লাগে দ্বিতীয় পদটো পালো এটো 13/2 তৃতীয় পদটো নির্ণয় কৰিব লাগে a3 is equal to a plus 2d a মানটো যেহেতু আছিল 5 বহাইলো d মানটো আছিল 3/2 2 টো ক্যান্সেলিং গল থাকিলে কি মান 5 plus 3 8 এটো পালো কি তৃতীয় পদটো 8 পালো আৰু দ্বিতীয় পদটো 13/2 Question number 4 -4 দ্বিতীয় পদটো উলিয়াব লাগে তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠটো আমাৰ দিয়া আছে সিস্টেম পদটো গতে কি হ'ব ইয়াত a is equal to -4 a 1 2 3 4 1 2 3 4 5 6 a 6 is equal to 6 a6 a1 এটা কমাই দিব লাগে a plus 5d সিস্টেম পদটো a মানটো যেহেতু দিয়া আছে -4 a is equal to -4 টো ইয়াত বহাই দিম প্লাস 5d এটা আমি ব্ৰেকেট ব্যৱহাৰ নকৰিলে হ'ব is equal to 6 5d 6 minus 4 5d is equal to 6 plus 4 10 d is equal to 10/5 d is equal to 2 d is equal to a is equal to -4 পালো d is equal to 2 এটি আমি মানকিটা কি কৰিম যেহেতু কৈছে দ্বিতীয় পদ উলিয়াব লাগে দ্বিতীয় পদটো উলিয়াম তৃতীয় উলিয়াম চতুৰ্থ পঞ্চম বহাই যাম a2 a plus d a মানটো আছিলে -4 d মানটো 2 d মানটো 2 গতি কিমান পালো এটো -a3 উলিয়াব লাগে a3 হলে a plus 2d a মানটো -4 plus 2 into 2 -4 plus 4 is equal to 0 a4 a plus 3d -4 plus 3d value 2 -4 plus 6 minus 4 2 a5 a plus 4d a মানটো যেহেতু -4 d মানটো যেহেতু 2 -4 plus 8 -4 plus 8 4 এটা কি পালো a2 is equal to পালো -2 a3 is equal to 0 a4 is equal to 2 a5 is equal to 4 a2 is equal to পালো -2 0 2 আৰু 4 Question number 5 প্ৰথম পদটো নিৰ্ণয় কৰিব লাগে দ্বিতীয় পদটো দিয়া আছে তৃতীয় চতুৰ্থ পঞ্চম আৰু ষষ্ঠটো -22 তে কি কৰিম ইয়াত দ্বিতীয় পদটো দিয়া আছে a plus
a plus নিলিখো এটো a 2 is equal 38 a2 বুলি গলে a plus d 38 এক নম্বৰ সমীকৰণ আৰু দিয়া আছে কিমান এটো 1 2 3 4 5 6 স্তম্ভটো দিয়া আছে a6 is equal -22 a plus 5d a কমাই -22 এটো ওলালে 2 নম্বৰ সমীকৰণ এটা 1 আৰু 2 নম্বৰ সমীকৰণ কি কৰিম এই সমীকৰণটো আৰু এই সমীকৰণটো অপনয়ন পদ্ধতিৰে সমাধান কৰিম 1 minus 2 implies a plus d minus a minus 5d 38 যেটো মাইনাস কৰিছিল প্লাস 22 যেটো মাইনাস আছে মাইনাস কৰিছো মাইনাস এ মানছে প্লাস এ ক্যান্সেলিং যাব ad minus 4d 0 60 গতিকে d is equal to minus 60 by 4 d is equal to minus 15 d মানটো পালো minus 15 আৰু a মানটো এটালৈকে পোৱা নাই a মানটো আমি d মানটো এক নং সমীকৰণত বহাই দিলে a মানটো ওলাব তে কি কৰিম 1 implies a plus minus 15 is equal 38 plus a minus 38 a is equal to 38 minus 15 plus 15 a is equal to 353 a is equal to ওলালে 53 আৰু d is equal to minus 15 মই উলিয়াবলৈ কৈছিলে প্ৰথম পদটো যেহেতু a is equal 53 প্ৰথম পদ ওলালে ইয়াৰ পিছত উলিয়াব লাগিব তৃতীয় পদ a3 is equal to a plus 2d a মানটো 53 আছে যেহেতু 2d মানটো যেহেতু minus 15 2 into minus 15 53 plus a minus 30 323 পালো a 4 চতুৰ্থ পদটো উলিয়াব লাগে a plus 3d a মানটো আছে 53 plus 3 d মানটো minus 15 53 plus a minus 3 into 15 45 53 minus 45 equal to 8 a 5 পঞ্চম পদটো উলিয়াবলৈ কৈছে a plus 4d a মানটো 53 plus 4d is equal to minus 15 বহাই দিলো গতিকে 53 minus 60 minus 7 এটা দেখা পালো কি a মানটো 53 পালো a3 তৃতীয় পদটো পালো 23 চতুৰ্থ পদটো পালো 8 পঞ্চম পদটো পালো minus 7 question number 4 3 8 13 18 ডট সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 কোনটো পদটো আমি এনেকে যদি আমি উলিয়াই গৈ থাকো 78 টো কেই নম্বৰ পদটো উলিয়াব তাৰ মানে n ৰ মানটো আমি নিৰ্ণয় কৰে যেহেতু প্ৰথমটো a মানটো ইয়াৰ পৰা আকৌ d মানটো উলিয়াই লব লাগিব আৰু n ৰ মানটো দিয়া আছে 78 তাৰ পৰা আমি n ৰ মানটো নিৰ্ণয় কৰিম লিখিম ইয়াত a is equal to 3 d is equal to 8 minus 3 8 minus 3 দ্বিতীয় পদ minus প্ৰথম পদ is equal 5 আৰু nতম পদটো দিয়া আছে 78 n is equal to 78 যেহেতু nতম পদটো পাই আইছো a plus n minus 1 d is equal 78 a মানটো বহাই দিম
a মানটো 3 n মানটো উলিয়াব নিৰ্ণয় কৰিব লাগে গতিকে d থাকিব d মানটো 578 n minus 1 5 যেটো a2 টাৰ্মটো আমাৰ n মানটো উলিয়াব লাগে গতিকে এটো ইয়াৰ ৰাখিম a2 3 টো সমান চিহ্ন এফালে পঠাই দিম প্লাস আছে এফালে গলে মাইনাস 78 minus 3 n minus 1 to 5 75 n minus 1 75 divided by 5 n minus 1 to divide কৰিলে ওলাব 15 যেটো পালো n is equal to 15 minus plus n is equal to 16 আমাৰ উলিয়াবলৈ কৈছিলে কিমান টম পদটো 78 টো কিমান টম পদ তাহলে আমি এটা আনসাৰটো লিখিলে হৈ যাব যে 60 টম পদটো 78